সময়ৰ মূল্য। এসময়ত ছেম নামৰ এজন সৰু ল'ৰা আছিল যিয়ে গোটেই দিনটো খেলি ভাল পাইছিল আৰু নিজৰ কাম-কাজ এৰাই চলিছিল। এদিন তেওঁৰ বাৰীত বীজ ৰোপণ কৰাত ব্যস্ত এজন বুঢ়া মানুহক লগ পালে। কৌতূহলী ছেমে সুধিলে, কিয় ইমান কষ্ট কৰি আছে? বুঢ়াই হাঁহি এটা মাৰি ক'লে, সময় নদীৰ দৰে, ই বৈ যায় আৰু কেতিয়াও ঘূৰি নাহে। আপুনি অপচয় কৰা প্ৰতিটো মুহূৰ্ত এটা বীজৰ দৰে, যিটো কেতিয়াও গজি নাযায়। ছেমে ভাবিলে আৰু বুজিলে যে সি নিজৰ বহুমূলীয়া সময়খিনি নষ্ট কৰি আহিছে। নিজৰ মজাৰ লগত নিজৰ দায়িত্বৰ মাজত ভাৰসাম্য ৰক্ষা কৰি তেওঁ প্ৰতিটো দিনক গণনা কৰিবলৈ সিদ্ধান্ত ল'লে। বছৰ বছৰ পিছত ছেম সফল আৰু সুখী হৈ পৰিল। তেওঁ শিকি অহা শিক্ষাৰ বাবে সদায় কৃতজ্ঞ হৈ পৰিল। তেওঁ বুজি পাইছিল যে এবাৰ হেৰাই গ'লে সময় কেতিয়াও পুনৰ লাভ কৰিব নোৱাৰি। নমস্কাৰ।